মোৰ শ্ৰদ্ধা নিবেদনৰ বাবে আহিছোঁ কাৰণ সত্ৰৰ মহাসভা বুলি ক'লে আমাৰ পৰম পূজনীয় সত্ৰাধিকাৰ পূৰ্বসকল আছে আৰু তেখেতসকলে এই মহাসভাৰ সৈতে জড়িত হৈ অসমীয়া জাতিৰ সাংস্কৃতিক সামাজিক আৰু আধ্যাত্মিক দিশটো সবল কৰাৰ নিমিত্তে আজীৱন চেষ্টা চলাই আহিছে গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ অসমৰ শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে বৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিটো স্থানতে আজি সত্ৰাধিকাৰ পূৰ্বসকলে অহৰহ চেষ্টা চলাই আহিছে গতিকে এই জাতীয় অনুষ্ঠানৰ সৌষ্ঠ বৃদ্ধি কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে কেৱল সত্ৰাধিকাৰ পূৰ্বসকলৰ হাততে যি দায়িত্ব অৰ্পণ কৰি আমাৰ দায়িত্ব নাথাকিব তেনে কথা হ'ব নোৱাৰে কাৰণ আজি অসমীয়া জাতিক বিশ্বৰ বুকুত সাংস্কৃতিকভাৱে প্ৰতিষ্ঠা কৰিব লগা হ'লে নিশ্চিতভাৱে সত্ৰ মহাসভাৰ যোগেদিয়ে এইটো সম্ভৱ কৰি তুলিব পাৰি কাৰণ পৃথিৱীৰ বুকুত যিকোনো এটা জাতিয়ে যদি আজি সবলতা লাভ কৰিবলৈ যদি সক্ষম হৈছে সেই জাতিটোৰ তিনিটা মহৎ দিশ আধ্যাত্মিক সামাজিক আৰু সাংস্কৃতিক তিনিটা দিশেই সবল হৈ উঠিবই লাগিব নহ'লে এটা জাতিয়ে কেতিয়া দাবী কৰিব নোৱাৰে যে আমি পৃথিৱীৰ বুকুত আটাইতকৈ উন্নত এটি জাতি গতিকে সেই অৱস্থা তৈয়াৰ কৰিবৰ নিমিত্তে সত্ৰ মহাসভাৰ মই ভাবোঁ জন্ম হৈছিল আৰু গুৰুজনাৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ প্ৰতিজন অসমীয়া সন্তানক এই বিষয়ে বিশেষভাৱে আত্মনিয়োগ কৰিবৰ বাবে তেখেতসকলে আহ্বান জনাই আহিছে গতিকে মই অসমীয়া সন্তান হিচাপে মই ভাবোঁ মোৰ দায়িত্ব আছে এতিয়া গুৰুৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত কেন্দ্ৰীয় মন্ত্ৰীসভাত আজি কাৰ্যনিৰ্বাহ কৰাৰ এটি সুযোগ লাভ কৰিছোঁ গতিকে আগন্তুক দিনত মোৰ লক্ষ্য থাকিব এই মহৎ যিটো অনুষ্ঠান যাতে ভাৰত চৰকাৰে স্পষ্টভাৱে বুজি উঠে আৰু ভাৰতবৰ্ষৰ অন্যান্য স্থানতো যাতে এই মহৎ অনুষ্ঠানটোৱে জন্মলগ্নৰ পৰা কেনেধৰণে এটা জাতিক সুন্দৰভাৱে সজাই তুলিবৰ নিমিত্তে আৰু উন্নত মানৱীয় এটি আদৰ্শ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে চেষ্টা চলাই আহিছে এই কথাবিলাক কেৱল আমি অসমীয়া মানুহখিনি জানিলে নহ'ব কন্যাকুমাৰীত বসবাস কৰা সেই তামিলনাডুৰ তামিলসকলেও জানিব লাগিব আমাৰ কেৰেলাত বসবাস কৰা আমাৰ মালায়ালম ভাতৃ ভগ্নীসকলেও জানিব লাগিব গুজৰাটীসকলেও জানিব লাগিব কাশ্মীৰৰ সেই শ্ৰীনগৰ আৰু জম্মুত বসবাস কৰা সকলো ৰাইজে বুজি উঠিব লাগিব যে অসম সত্ৰ মহাসভাই কেৱল অসমীয়া জাতি বুলিয়েই নহয় বিশ্বৰ মানৱ সমাজক সাংস্কৃতিক দিশত সবলতা অৰ্জন কৰিব লগা হ'লে কেনেধৰণে জীৱন নিৰ্বাহ কৰিব লাগিব কোন পদ্ধতিৰে কি পদ্ধতিৰে জীৱন নিৰ্বাহ কৰিব লাগিব আৰু জীৱনৰ বাটত আমি কিবিলাক নীতি পালন কৰি চলিব লাগিব কেনেধৰণৰ নীতি ধৰ্ম আমি পালন কৰি চলিব লাগিব আমি কেনেধৰণে আমাৰ নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব আৰু সেই মানৱীয় চৰিত্ৰই আনক কেনেধৰণে বিশেষভাৱে উপকাৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে সেইবাবে মই ভাবোঁ এই অনুষ্ঠানটোৰ আগন্তুক দিনত বহু আগলৈ লৈ যোৱাৰ আমাৰ দায়িত্ব থাকিব সেইবাবে মই পৰম শ্ৰদ্ধাৰ আমাৰ সভাপতি লীলাকান্ত মহন্ত ডাঙৰীয়াৰ সৈতে মই কিছু সময় আগতে বাৰ্তালাপ কৰি এই কথাটো কৈছোঁ যে আপোনালোকে এই সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক এই তিনিটা দিশত সত্ৰ মহাসভাই যিখিনি কাম এতিয়ালৈকে কৰিছে আৰু আগন্তুক দিনত যি হাতত কৰ্মসূচী লৈছে এই গোটেই কথাবিলাক বিতংভাৱে প্ৰতিবেদনৰ আকাৰত আপোনালোকে লিখিতভাৱে মোকো এটি কপি দিয়ক নহয় গতিকে আগন্তুক দিনত ময়ো ভাৰত চৰকাৰৰ যিজন সাংস্কৃতিক বিভাগৰ মন্ত্ৰী তেখেতৰ লগত এই বিষয়ক লৈ পেলাই মই আলোচনাত মিলিত হ'ম
কাৰণ আজি আমি সকলোৱে মৰণে মৰণে উপলব্ধি কৰোঁ যে এই অনুষ্ঠানৰ কিমান প্ৰাসংগিকতা আছে। কাৰণ আজি একবিংশ শতিকাত উঠি অহা নৱপ্ৰজন্মই বহু দিশত উজুতি খাইছে। আধুনিক শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে, এইটো সঁচা। কাৰিকৰী দিশত তেখেতসকলে হয়তো বহুত আগৰণুৱা হৈছে, এইটো সঁচা। কিন্তু নৈতিক দিশত, আধ্যাত্মিক দিশত যিমানখিনি সবলতা অৰ্জন কৰিব লাগে, সেই সবলতা অৰ্জন কৰিবৰ বাবে হয়তো তেখেতসকলে পথৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে সেইবাবে এই পথৰ সন্ধান দিওঁতাই হৈছে অসম সত্ৰ মহাসভা। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক বিশ্বৰ বুকুত এটা সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে গঢ়ি তোলাৰ সপোন দেখিছিল। সেইবাবে তেখেতৰ জীৱনকালত যিমানবিলাক গৱেষণা কৰিলে, যিমানবিলাক তেখেতে নতুন নতুন এখন সমাজ নিৰ্মাণ কৰাৰ বাবে নীতি আৱিষ্কাৰ কৰিলে, দৰ্শন তৈয়াৰ কৰিলে, গীত মাত চিন্তা চৰ্চা সকলোবিলাক তেখেতৰ নৃত্য গীত প্ৰতিটো চিন্তাত মানৱীয় আৰু সাংস্কৃতিক যিটো